গুৱাহাটীবাসীক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছে মহানগৰ আৰক্ষী নিজৰ গুৱাহাটীৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে চুৰি ডকাইতিৰ ঘটনা স্মাৰ্ট আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে গুৱাহাটীবাসীয়ে গণেশনগৰবাসীয়ে পুৱাৰ ভাগতেই স্মাৰ্ট আৰক্ষীৰ বিৰুদ্ধে ওলাই আহিছে বিগত দুমাহ ধৰি বকিষ্টৰ ভিন্ন প্ৰান্তত চুৰে অভিযান চলাইছে দিন দুপৰতে চুৰি হৈছে ইখনৰ পাছত আন এখন দুচকীয়া বাহন বকিষ্টৰ এপিআৰও সিআইডি আবাগৃহৰ সমীপতো চুৰে অভিযান চলাইছে যাৰ বাবে আজি পুৱাৰ ভাগতেই আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে সমগ্ৰ অঞ্চলবাসী এটা মহানগৰবাসীয়ে নিৰাপত্তাহীনতাত ভুগিছে আৰু সেই গুৱাহাটীবাসীকে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত মহানগৰ আৰক্ষী পদে পদে ব্যৰ্থ হৈছে প্ৰতিটো দিনেই ব্যৰ্থ হৈছে সেই অভিযোগ উত্থাপন কৰিছে এতিয়া মহানগৰবাসীয়ে কিয়নো গুৱাহাটীৰ অতিকে এটা গুৰুত্বপূৰ্ণ অঞ্চল সেই অঞ্চলসমূহত একোটা গুৰুত্বপূৰ্ণ অঞ্চলত জনবসতিপূৰ্ণ সেই অঞ্চলসমূহত চুৰে নিমিষতে সাফাই অভিযান চলাইছে তালৈ কিন্তু ভ্ৰুক্ষেপ নাই মহানগৰ আৰক্ষীৰ আজিলৈকে চুৰক কৰায়ত্ব কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে স্মাৰ্ট আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে গুৱাহাটীৰ গণেশনগৰবাসীয়ে কিয়নো গণেশনগৰত দীৰ্ঘদিনৰে পৰা চুৰে সাফাই অভিযান চলাইছে অতি নিৰ্বিঘ্নে কিন্তু আৰক্ষী বা প্ৰশাসনৰ সেই স্থানসমূহলৈ চকু নাই পুৱাৰ ভাগতে স্মাৰ্ট আৰক্ষীৰ বিৰুদ্ধে ৰাইজ ওলাই আহিছে দুমাহ ধৰি চুৰে অভিযান চলাই আছে সেই সমগ্ৰ অঞ্চলটোত তাৰমানে ঘৰৰ ইনভাৰ্টাৰটো পুৰা সেটটো তাৰমানে ৰাতিপুৱা 3:40 তাৰমানে তাৰ পৰা খুলি লৈ গৈছে তাৰপাছত মই ৰাতিপুৱা শুই উঠি গম পালো যে ইনভাৰ্টাৰটো নাই তাৰপাছত পুলিচ প্ৰশাসনৰ ওচৰত গলো এপ্লিকেশ্যন এখন দিলো সিহঁতে আহিলে গধূলি আহি চাহ পানী খালে কৈছে যে আমি এনকুৱাৰী কৰি আছো আপোনাক ওলাই দিম তাৰপাছত সেইবাবে একো পুলিচ প্ৰশাসনৰ পৰা একো সঁহাৰি পোৱা নাই আজি 2-3 মাহৰ ভিতৰত তাৰমানে যাৰ সময়ত বাইক এখন লৈছিলো 12 দিন হৈছিল মাত্ৰ তো পূজা চাব গৈছিলো লক্ষী মন্দিৰত তো যাৰ সময়ত 10-15 মিনিটৰ ভিতৰত বাইকখন চুৰ হ'ল তো বকিষ্ঠ থানাত মই এফআইআৰ দিলো এফআইআৰ দিয়াৰ পিছত তেওঁলোকে মানে একশ্যন ল'ম বুলি ক'লে বাট এতিয়ালৈকে তেওঁলোকৰ কোনো শব্দ মানে সেই নাই কোনো সঁহাৰি পোৱা নাই তো মই থানাত যাই কিনে তেওঁলোকৰ মোৰ যোনজন এছআই খবৰ কৰোঁ তেওঁ কোনো ক্ষেত্ৰত মানে একো সেই নাই খালি এটা আশা দিয়ে যে হয় তোমাৰ বাইকখন পাই যাবা কিন্তু সেই আশাটো লৈ থাকিলে আজি 1.5 মাহ হৈ গ'ল 2 মাহ হ'ল কিন্তু আজিলৈকে কোনো দিনৰ খবৰ একো দিয়া নাই এনে ক্ষেত্ৰত এনেকুৱা আৰক্ষী আমি কেনেকৈ মানে বিশ্বাস কৰিম যে আৰক্ষীৰ ওপৰত যে কিবা এটা সমস্যা সমাধান কৰি দিব তেওঁলোকে আমাক বিয়াৰ আগে চেইন আৰু নগদ মানে ধন লৈ গৈছে তো মানে পুলিচক জনাইছো তো মানে এতিয়ালৈকে একো সন্ধান পোৱা নাই আৰু কথাটো হৈছে কি মানে দিন দুপৰতে মানে কম সময়তে মানে চুৰবিলাক মানে চুৰ কৰি লৈ যায় মানে তো সেইটোৱে মানে অলপমান ভাবিবলৈ কথা হৈছে আৰু তো এতিয়া তাকে পুলিচক জনাইছো এতিয়া কি কয় আৰু আপোনাৰ কিমান দিন হ'ল মোৰ মাৰ্চৰ 4 তাৰিখে মোৰ ঘৰৰ পৰা লৈ গৈছে এইটো গণেশনগৰ স্বৰ্গপুৰ জ্যোতিপথ আৱাসে হয় কিনে গোটেই চিআইডি কোৱাৰ্টাৰে হয় তো ইয়াৰে পৰা লৈ গৈছে তো সেইটোৱে আৰু আমাৰ চোৰৰ কাৰণে মানে আমাৰ এতিয়া নিজৰে ৰাতি হলে আমি ল'ৰা ছোৱালী লৈ ওলাই আহিব ভয় লগা হৈছে ক'ত কেতিয়া কি কৰে একো ঠিক নোহোৱা হৈ গৈছে য'ত পুলিচ প্ৰশাসনৰ আৱাসগৃহৰ পৰা যোৱাকালি দিন দুপৰতে নতুন বুলেট এখন চুৰি হৈ গ'ল আৰু সেইটো ধৰক আমাৰ জনসাধাৰণৰ এই বিষয়ে য'ত প্ৰশাসনৰ মানে আৱাসগৃহৰ পৰা এনেকুৱা ঘটনা ঘটিছে তেনেস্থলত জনসাধাৰণৰ নিৰাপত্তা ক'ত থাকিব পাৰে সেইটো আপোনালোকে নিশ্চয় অৱগত হ'ব আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ